আদানী গোষ্ঠীক ৯,০০০ বিঘা ভূমি আবণ্টন বিজেপি চৰকাৰৰ সময় তেওঁলোকে এই পুঞ্জীবাদী যি গোষ্ঠী এই গোষ্ঠীৰ লগত তেওঁলোকৰ যি মিত্ৰতা এই মিত্ৰতাৰ ফলত আমাৰ গোটেই জাতি মাটি ভেটি যিটো ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোক আহিছিলে আজি সেই জাতি মাটি ভেটি তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে জাতি মাটি ভেটি বিক্ৰীত লাগিছে এতিয়া বিজেপি চৰকাৰ উমৰাংচুৰ ৯,০০০ বিঘা ভূমি গুজৰাটৰ ব্যৱসায়িক গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ উমৰাংচুৰ শ শ লোকক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে বিজেপিয়ে আদানী গোষ্ঠীক ৯,০০০ বিঘা ভূমি গতাই দিয়াৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে আনহাতে জাতি মাটি ভেটি বিক্ৰী কৰাত লিপ্ত হৈছে এতিয়া বিজেপি চৰকাৰ এই অভিযোগ আমাৰ নহয় এই অভিযোগ আপৰ নেত্ৰী পুনম গগৈৰ ডিমা হাছাও জিলাৰ উমৰাংচুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে আপৰ নেত্ৰীগৰাকী গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আপৰ নেত্ৰী পুনম গগৈয়ে লগতে তেওঁ উল্লেখ কৰি কয় যে ডিমা হাছাওৰ পৰা ৯,০০০ বিঘা ভূমি চৰকাৰে গুজৰাটৰ ব্যৱসায়ী গোষ্ঠীৰ হাতত গতাই দিয়াৰ এক ষড়যন্ত্ৰ ৰচিছে যি ষড়যন্ত্ৰত ডিমা হাছাওৰ খিলঞ্জীয়া শ শ সাধাৰণ জনতা উচ্ছেদ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে উমৰাংচুৰ ৯,০০০ বিঘা ভূমি মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানীৰ চিমেণ্ট কাৰখানা স্থাপনৰ বাবে আবণ্টন দিয়াৰ কথা উল্লেখ কৰিলে সংবাদমেল সম্বোধন কৰি আপৰ নেত্ৰী পুনম গগৈয়ে পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিবৰ বাবে এক প্ৰকাৰ শ শ হাতী খোৱা সাধাৰণ খিলঞ্জীয়া লোকক হত্যা কৰাৰ সিদ্ধান্ত লৈছে এইখন চৰকাৰে খিলঞ্জীয়াৰ জাতি মাটি বিক্ৰী কৰিবলৈ ওলাইছে এতিয়া এইখন চৰকাৰে যাৰ বাবে এতিয়া তীব্ৰ বিৰোধিতা কৰিছে সংবাদমেল সম্বোধন কৰি আপৰ মুখপাত্ৰ তথা আপ নেত্ৰী পুনম গগৈয়ে আনহাতে গিবন অভয়াৰণ্যত বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰব হ'ল আপৰ নেত্ৰীগৰাকী প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনালে নেত্ৰীগৰাকীয়ে আজি যেটো বাতৰি আজি আমি শিৰোনামত পঢ়িবলৈ পালো যে ডিমা হাছাওত ৯,০০০ বিঘা মাটি আদানী গ্ৰুপক চম্ভালিবলৈ দি দিয়া হৈছে তাতে চিমেণ্ট ফেক্টৰী এষ্টাব্লিছ কৰিবৰ কাৰণে এতিয়া এইটো এটা ভয়ংকৰ কথা এইটো কাৰণে কাৰণ কি আমি জানো যে ডিমা হাছাও উমৰাংচুৰ যিখিনি অঞ্চল সেই অঞ্চলটো বহুত মনোমোহা এটা অঞ্চল আৰু তাতে আমাৰ ভূমিপুত্ৰ আমাৰ জনগোষ্ঠীয় লোকসকল আছে ডিমাছা লোকসকল আছে কাৰ্বি লোকসকল আছে কুকি আদি ইত্যাদি কৰি বিভিন্ন জনগোষ্ঠীয় লোকসকল আছে এতিয়া এই সকল লোকক উচ্ছেদ কৰি তেখেতসকলৰ যি ভূমি আছে এই ভূমি আদানী গ্ৰুপক গতাই দিয়াৰ যেটো ব্যৱস্থা যি হাতত লৈছে ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছো বিজেপি চৰকাৰখনে আসলতে কৰিবলৈ বিচাৰিছে কি এই আৰু বিজেপি চৰকাৰৰ আদানী গ্ৰুপৰ লগত এই যে নেক্সাছটো আমি মানে মুঠে আমি সমৰ্থন নকৰো তেওঁলোকে যেনে ধৰণে আমাৰ অসমখনৰে গোপীনাথ বৰদলৈ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট গতাই দিলে সময় সময় তেওঁলোকে এই পুঞ্জীবাদী যি গোষ্ঠী এই গোষ্ঠীৰ লগত তেওঁলোকৰ যি মিত্ৰতা এই মিত্ৰতাৰ ফলত আমাৰ গোটেই জাতি মাটি ভেটি যিটো ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোক আহিছিলে আজি সেই জাতি মাটি ভেটি তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে আৰু ডিমা হাছাওত চিমেণ্ট ইণ্ডাষ্ট্ৰীত কৈ তেওঁলোকে যদি ডেভেলপমেণ্টে কৰিব বিচাৰিছে আমাৰ টুৰিজম সেক্টৰটো ডেভেলপ কৰিব পাৰে বহুত মনোমোহা ধুনীয়া আৰু সুইজাৰলেণ্ডৰ লগত যাক তুলনা কৰা হয় এনেকুৱা এটা মনোমোহা এটা জেগা যদি আমি চিমেণ্ট ইণ্ডাষ্ট্ৰীলৈকে এৰি দিওঁ তাৰ পৰা যেটো পলিউশ্যন হয় চিমেণ্টৰ পৰা ইমান ভয়াবহ ৰূপত পলিউশ্যন হয় আগতে ডালমিয়া যেটো অনুষ্ঠান আগতে আছে ডিমা হাছাওত ই অলৰেডি বহুত পলিউশ্যন কৰি থৈ দিছে এতিয়া এই ইয়াৰ কাৰণে যেনে ধৰণে তাৰে যাৰ জনগোষ্ঠীয় লোকসকলে প্ৰতিক্ৰিয়া দিছে আমি তেওঁলোকক সমৰ্থন জনাইছো আৰু এনে ধৰণৰ ব্যৱস্থাৰ পৰা যাতে বিজেপি বিৰত থাকে তাক আমি হকিয়াই দিব বিচাৰিছো কাৰণ কি কেৱল এইটোৱে নহয় আমি আৰু শুনিছো যে আমাৰ যি হলংগপাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে যোৰহাটত কেদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই হলৌ বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত মৰাণ জনগোষ্ঠীয় লোকসকলে যেনে ধৰণে পদক্ষেপ লৈছে তাৰ এটা মন কি বাতত তাৰ উল্লেখ কৰিছিলে সেই একেই বিজেপি চৰকাৰে আমাৰ হলৌ বান্দৰ যেটো আমাৰ ভাৰতৰ ভিতৰত একমাত্ৰ এপ স্পিচিছ হয়
এই স্পিচিছৰ সংৰক্ষণৰ কথা চিন্তা নকৰি হলংগপাৰ ৱাইল্ড লাইফ চেংচুৰীখন বেদান্ত গ্ৰুপক গৰাই দিয়াৰ যিটো মানে তেওঁলোকে ব্যৱস্থা লৈছে তাৰো আমি গৰিহণা দিছোঁ। এই ধৰণৰ যি তেওঁলোকে আন মানে কোনো পৰিকল্পনাবিহীন যি তেওঁলোকে এটা ব্যৱস্থা গঢ়ি তুলিছে যে পুঞ্জীবাদী লগত তেওঁলোকৰ যিটো নেক্সাছ, এই নেক্সাছটো আমি এতিয়াই বন্ধ কৰিবলৈ তেওঁলোকক আমি সকীয়াই দিছোঁ। কাৰণ কি আমাৰ অসমখন বহুত সম্পদ সম্পন্ন, বহুত সম্পদ আমাৰ আছে, প্ৰাকৃতিক সম্পদেৰে আমি আজি বহুত চহকী। কিন্তু এনেধৰণৰ পুঞ্জীপতি যিবিলাক গোষ্ঠী আছে এওঁলোকে আহি পেলাই আমাৰ এই সুন্দৰ প্ৰাকৃতিক যি মানে সম্পদসমূহ আছে ইয়াক তেওঁলোকে বেয়া কৰিব ধৰিছে, ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা ডাঙৰ ভাবুকি আনি ধৰিছে। আৰু আমি জানো যে প্ৰত্যেকটো জীৱ, প্ৰত্যেকটো মানে জেগা আমাৰ অসমখনক তুলি ধৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এই ক্ষেত্ৰত এই যিটো তেওঁলোকৰ স্বভাৱ আহি পৰিছে ইয়াক আমি তীব্ৰভাৱে মানে গৰিহণা দিছোঁ। দ্বিতীয়তে তেওঁলোকৰ যি এই বুলডোজাৰ চলোৱা বা উচ্ছেদ চলোৱাৰ যি তেওঁলোকৰ পৰিকল্পনা, যি ধৰণে তেওঁলোকে জেগাই জেগাই এভিকশ্যন ষ্টাৰ্ট কৰিছে, আৰু সোণাপুৰৰ যেনেধৰণে আমাৰ উচ্চতৰ ন্যায়ালয়ে ক'লে যে তেওঁলোকে গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ কথা হাতত ল'ব নোৱাৰে য'ত নেকি মানুহৰ খিলঞ্জীয়াৰ মানে ভূমিৰ ওপৰত তেওঁলোকৰ যি মানে যি অধিকাৰ আছে। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ খিলঞ্জীয়াৰ জাতি আৰু মাটিৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ কেৱল উচ্ছেদ আৰু উচ্ছেদৰ যি তেওঁলোকে ধাৰা অব্যাহত ৰাখিছে, ই আমাৰ অসমখনৰ কাৰণে এটা ডাঙৰ ভাবুকি হৈ আহিছে। সেইবাবে আমি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে, এই সংবাদমেলৰ জৰিয়তে আমি এই কথা বুজাব বিচাৰিছোঁ, এই কথা ক'ব বিচাৰিছোঁ, ইয়াৰ তীব্ৰ গৰিহণা আমি দিব বিচাৰিছোঁ যে এনেধৰণৰ যি তেওঁলোকে ব্যৱস্থা হাতত লৈছে ইয়াক আজিয়ে তেওঁলোকে ষ্টপ কৰক, আজিয়ে তাক মানে স্থগিত কৰক। বিজেপিৰ এটা দম্ভালি মৰা এটা স্বভাৱ আছে, এটা আসুৰিক স্বভাৱ আছে যে তেওঁলোকে আমাৰ ভূমি, এতিয়া কিমানখিনি আমাৰ ভূমিপুত্ৰ আছে, কিমানখিনি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল আছে যি ডিমা হাছাও বা কাৰ্বি আংলং বা আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল হওক, এইসকল লোকসকলে নিজৰ ভূমিপট্টাৰ কাৰণে আজি বিৰাট ডাঙৰ এটা সংগ্ৰাম চলাবলগীয়া হৈছে। তেওঁলোকৰ এই কোনো ধৰণৰ ৰিলোকেশ্যন, ৰিহেবিলিটেশ্যনৰ মানে পৰিকল্পনা নোলোৱাকৈ কেৱল উচ্ছেদৰ যি মানে তেওঁলোকৰ পৰিকল্পনা, তেওঁলোকে যি ধৰণৰ ধাৰা মানে ৰাখিছে, ই আমাৰ জাতিটোৰ কাৰণে, অসমখনৰ কাৰণে কোনো পধ্যে ই মানে লাভজনক নহয়। আমাক বহুত ক্ষতি কৰিছে, খিলঞ্জীয়াক ক্ষতি কৰিছে। আৰু যিহেতু আম আদমি পাৰ্টি আমি আমাৰ অসমৰ খিলঞ্জীয়াৰ হকে, খিলঞ্জীয়াৰ মানে অধিকাৰৰ হকে আমি থিয় দি আহিছোঁ, আমি তাৰ তীব্ৰ গৰিহণা দিছোঁ। আৰু বিজেপি চৰকাৰে এই ক্ষেত্ৰত হুঁচিয়াৰ হ'ব লাগে যে তেওঁলোকে এনেধৰণৰ যদি মানসিকতা ৰাখে তেনেহ'লে তেওঁলোকৰ এই ২৬ৰ ইলেকশ্যনৰ কিন্তু আমাৰ অসমৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব। চাওক, এতিয়া বিজেপি চৰকাৰখন প্ৰথমে কি বুলি আহিছিলে আমাৰ মাজলৈ যে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আমাক ভোট দিয়ক, তেনেকৈতো বিজেপি চৰকাৰখন আহিছিলে ন। আজি বিজেপিয়ে কি কৰিছে? উমৰাংচুৰ, ডিমা হাছাও জিলাৰ উমৰাংচুৰ তাৰ স্থানীয় ৰাইজ, স্থানীয় ভূমিপুত্ৰ তেখেতসকলক উচ্ছেদ কৰিবলৈ ওলাইছে। তেখেতলোকৰ কি মানৱীয়তা নাই নেকি? তেখেতলোকৰ কি দয়া মমতা নাই নেকি? এই চৰকাৰখন মানে কি কৰিব ওলাইছে মানে আমি বুজি পোৱা নাই। এই চৰকাৰখনক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এনেবোৰ কামত আজি চাওক, আজি বিজেপি চৰকাৰে কি কৰিব লাগিছে? জনসাধাৰণৰ কাম কৰিব লাগিছিলে, জনসাধাৰণৰ উন্নতিৰ কাম কৰিব লাগিছিলে। বিজেপি চৰকাৰে কৈ থাকে যে জনসাধাৰণৰ উন্নতিৰ কাম কি কৰিছে? অলপ দিনৰ পাছত তেখেতলোকে স্কুটি দিব ওলাইছে। সেইবিলাক কি আমাৰ কাৰণে ভাল কাম নেকি? তেখেতলোকে অৰুণোদয় দিছে, অৰুণোদয় দি আমাক কিমান উন্নতি কৰাইছে? তেখেতলোকে কৰক, বস্তুৰ দাম কমক,